আচ্ছা বাবা, তই বোৱাৰীক তোৰ কাপোৰ কিয় ধুবলৈ দিছ? তোৰ লাজ লগা নাই? আৰু বোৱাৰী, তুমিনো বাৰু তাৰ জাঙিয়া গেঞ্জি কিয় ধুব লাগে কোৱাচোন? ডিছগাষ্টিং মানে। ঠিক আছে, তোমাৰ মায়ে ফোন কৰিছে, মই কি ক'ম বাৰু তেখেতক এতিয়া? হেল্ল', বিয়নী, ভাল ভাল ভাল, মোৰ ভাল। কি তাইক পঠিয়াই দিব লাগে এমাহৰ আগতে? কি যে কথা কয় নহয় আপুনি, এমাহ কিয়, 3 মাহৰ আগতে যাব। আজিয়ে পঠাই দিম তাইক। ঘৰৰ ছোৱালী নাথাকিলে বেয়া লাগে নহয়। পিছে এনেও আপোনাৰ জীয়েৰে বিশেষ একো কৰি থকা নাই ইয়াত, আপোনাৰ জোঁৱাইৰ সেই জাঙিয়া গেঞ্জিহে ধুই আছে। আপুনি বুজাবচোন অকণমান তাইক। বোৱাৰী, এয়া কি 2 দিন ধৰি তুমি এটা ৰীল দিয়া নাই? এনেকে কেনেকে হ'ব? চাওক, এইবোৰ এই পাকঘৰৰ পৰা ওলোৱা, আৰু এই কুক হ'ব নালাগে তুমি মোৰ পাকঘৰত আহি পেলাই। মই কিটি পাৰ্টিত মোৰ ফ্ৰেণ্ডছবোৰক কি বুলি ক'ম? তোমাৰ ৰীল মই শ্বেয়াৰ কৰোঁ। যোৱা, এতিয়া ৰীল বনাওঁগে, যোৱা। আচ্ছা বোৱাৰী, তুমি যেতিয়াই মাৰ ঘৰলৈ যোৱা তেতিয়া এই মেখেলা চাদৰযোৰ কিয় পিন্ধি যোৱা? বিয়নীয়ে মোক কি বুলি ক'ব? যোৱা, এতিয়াই জিন্স টপ পিন্ধাকৈ যোৱা। আৰু তুমি যেতিয়াই ঘৰলৈ যাবা এতিয়াৰ পৰা জিন্স টপ পিন্ধি যাবা। কি হ'ল বোৱাৰী, তুমি জিমলৈ নোযোৱা? এনেকৈ কেনেকৈ হ'ব? মানুহে কি ক'ব? শাহুৱে কিমান ফিট আৰু বোৱাৰীজনী এই অৱস্থা। এনেকৈ নহ'ব, এনেকৈ নহ'ব। তুমি যোৱা, এতিয়াই তুমি জিমলৈ যোৱা, যোৱা। কোনোবাই ক'লে বুলিয়ে তুমি এতিয়া নিজৰ কেৰিয়াৰটো বাদ দি কেঁচুৱা চম্ভালিবা? সেইটো কেনেকৈ হ'ব? গম পাবা, পাছত কোনেও তোমাৰ কেঁচুৱা ৰখি দিবলৈ নাহে, কিন্তু কৈ দিছোঁ। আৰু মোৰতো একেবাৰে টাইম নাই ভাই সেইবোৰ কেঁচুৱা চাবলৈ। এতিয়া গোটেই জীৱনটোৱে পৰি আছে, সেইবোৰ কথা এতিয়া ভাবিবলৈ হোৱা নাই। তুমি তোমাৰ নিজৰ কেৰিয়াৰ, তোমাৰ ৰীলত মন দিয়া, ঠিক আছে? তোমাক মই কিমান বাৰ কৈছোঁ যে তুমি ৰাতিপুৱা সোনকালে উঠি চবৰ কাৰণে ব্ৰেকফাষ্ট বনাব নালাগে। এইবোৰ অকল ছোৱালী মানুহৰ কাম নহয়তো, তোমাৰ শহুৰ দেউতা আৰু বাবাই বনাবতো। আৰু তুমি যদি সদায় সদায় এওঁলোকক ব্ৰেকফাষ্ট বনাই খুৱাই থাকা, তেতিয়াহ'লে তেওঁলোক ইণ্ডিপেণ্ডেণ্ট কেনেকৈ হ'ব কোৱাচোন? মই আজি যি তোমাক লাষ্ট বাৰৰ বাবে কৈছোঁ, নেক্সট টাইম কিন্তু মই নুশুনিম, কৈ দিছোঁ।